নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে ৱৰ্ক ফ্ৰম হোম ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভাৰত চৰকাৰৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে, অৰ্থাৎ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। গভৰ্ণমেণ্ট ৱৰ্ক ফ্ৰম হোম ভেকেন্সি হয় আৰু ভেকেন্সিবিলাক আহিছে আপোনালোকৰ আধাৰ কোম্পানীৰ তৰফৰ পৰা, অৰ্থাৎ আধাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। য'ত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। চেলাৰিও আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ চেলাৰি আপোনালোকক দিয়া হ'ব। কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। বেষ্ট পাৰ্ট টাইম জব হয় আপোনালোকৰ কাৰণে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে চৰকাৰী ৱৰ্ক ফ্ৰম হোম কৰিব বিচাৰে, তেনেহ'লে কিন্তু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালেহে ভেকেন্সিৰ সুবিধাখিনি ভালদৰে বুজিব পাৰিব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা হয়, আপোনালোকে কিন্তু ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। তো গভৰ্ণমেণ্টৰ ৱৰ্ক ফ্ৰম হোম ভেকেন্সি হয়, আধাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ সুবিধাখিনি ভালদৰে চাই লওক। ৱৰ্ক ফ্ৰম হোম ভেকেন্সি কি পোষ্টৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে আধাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া কি থাকিব, কোনটো পোষ্টৰ কাৰণে কি শিক্ষাগত অৰ্হতা লাগিব, কিমান পোষ্ট আছে। তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ সুবিধাখিনি ভালদৰে চাই লওক। তো বন্ধু-বান্ধৱসকল আপোনালোকে কিন্তু ইয়াতে চাব পাৰে যে আধাৰ ছুপাৰভাইজাৰ ৰিক্ৰুইটমেণ্ট 2025, অৰ্থাৎ আধাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ছুপাৰভাইজাৰ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ। য'ত আপোনালোকে অৰ্গেনাইজেশ্যনটো চাব পাৰে যে ইউনিক আইডেণ্টিফিকেশ্যন অফ ইণ্ডিয়া, অৰ্থাৎ UIDৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। আধাৰ অপাৰেটৰ বা ছুপাৰভাইজাৰ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন আছে। পোষ্টৰ নামটো আপোনালোকে চাব পাৰে আধাৰ অপাৰেটৰ বা ছুপাৰভাইজাৰ। য'ত আপোনালোকে চাব পাৰে যে 5000 প্লাছ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ইতিমধ্যে ভেকেন্সিৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 7 অক্টোবৰৰ পৰা। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 11 নৱেম্বৰ। তো আপোনালোকে ভেকেন্সিসমূহত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। তো আধাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা, অৰ্থাৎ আপোনালোকৰ UIDৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। আধাৰ অপাৰেটৰ বা ছুপাৰভাইজাৰ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন আছে। 5000 প্লাছ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা হয়, আপোনালোকেও কিন্তু ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ সুবিধাখিনি ভালদৰে চাই লওক, ভালদৰে ভেকেন্সিৰ সুবিধাখিনি বুজি লওক। তো এতিয়া আপোনালোকে চাব পাৰে যে কোনবিলাক কেণ্ডিডেটছে, কোনবিলাক প্ৰাৰ্থীয়ে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ 10 পাছ ITI কৰা প্ৰাৰ্থী, লগতে 12 পাছ ITI কৰা প্ৰাৰ্থীসকলে কিন্তু ভেকেন্সিসমূহৰ কাৰণে এলিজিবল হয়। অৰ্থাৎ ক্লাছ 10 পাছ 12 পাছ ITI ডিপ্ল'মা ডিগ্ৰী কমপ্লিট কৰা সকলো প্ৰাৰ্থী কিন্তু ভেকেন্সিসমূহৰ কাৰণে এলিজিবল হয়। আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। তো ইতিমধ্যে যিহেতু এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে কিন্তু এপ্লাই কৰি ল'ব। এজ লিমিটটো আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা মেক্সিমাম এজ লিমিট দিয়া হৈ আছে আপোনালোকৰ কাৰণে 35 বছৰ। অৰ্থাৎ আপোনালোকে চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈ আছে 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 45 বছৰ। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত আপোনালোকৰ SC/ST কেণ্ডেডেটছৰ কাৰণে থাকিব 5 বছৰ, OBC MOBC কেণ্ডেডেটছৰ কাৰণে থাকিব 3 বছৰ আৰু PWBD কেণ্ডেডেটছৰ কাৰণে থাকিব 10 বছৰৰ এই চিলেকশ্যন। তো আপোনালোকে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সলৈকে আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। তো 5000 প্লাছ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আধাৰ অপাৰেটৰ আৰু ছুপাৰভাইজাৰ পদৰ কাৰণে। তো বৃহৎ পৰিমাণৰ ভেকেন্সি হয়, বৃহৎ পৰিমাণৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আধাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। অল ইণ্ডিয়া জব হয়। আপোনালোকে চাব পাৰে যে মেল ফিমেল সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেন্সিসমূহৰ কাৰণে এলিজিবল হয়। সকলো প্ৰাৰ্থীয়ে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। জেনেৰেল OBC EWS সকলো প্ৰাৰ্থীয়ে কিন্তু আপোনালোকে চাব পাৰে যে বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে আপোনালোকে বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যিকেইটা ভেকেন্সি আছে, ভেকেন্সিসমূহৰ চিলেকশ্যন প্ৰচেছটো। তো আপোনালোকৰ চিম্পলি আপোনালোকে চাব পাৰে যে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে। আপোনালোকে চাব পাৰে যে ন' এক্সাম, কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি। তো খুবেই ভাল কথা হয় যে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম বা ইণ্টাৰভিউ আপোনালোকে দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। তো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডকুমেণ্টছবিলাক চাব পাৰে। ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকৰ কি লাগিব এপ্লাই কৰিবলৈ হ'লে। আপোনালোকৰ ফটো লাগিব, ছিগনেচাৰ লাগিব, আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, ক্লাছ 10 12 ডিগ্ৰীৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, কাষ্ট চাৰ্টিফিকেট যদিহে আছে আপোনালোকে দিব পাৰে, ডমিচিয়েল চাৰ্টিফিকেট লাগিব আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড লাগিব ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। ইতিমধ্যে যিহেতু এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে,
তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে লিংকত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইতিমধ্যে যেহেতু এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে যিটো লিংক আছে এপ্লাই কৰাৰ, লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো যিটো লিংক আছে লিংকটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ আহি পৰিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে আধাৰ ছুপাৰভাইজাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। বেলেগ বেলেগ ষ্টেটত ভেকেঞ্চি আছে, আপোনালোকে চাব পাৰে যে কোনটো ষ্টেটত কিমান ভেকেঞ্চি আছে, কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু কেতিয়া এপ্লাই প্ৰক্ৰিয়া শেষ হ'ব। তো আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ ষ্টেটত আপোনালোকৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। আধাৰ ছুপাৰভাইজাৰ আৰু আধাৰ অপাৰেটৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। টোটেল আপোনালোকে চাব পাৰে যে 23টা কেটেগৰীত অৰ্থাৎ 23টা ষ্টেটত আপোনালোকৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অল অভাৰ ইণ্ডিয়াৰ। তো আপোনালোকে যিটো ষ্টেটৰ হয়, যিটো ষ্টেটৰ পৰা আপোনালোকে এলিজিবল হয়, আপোনালোকে এপ্লাই কৰিব পাৰিব। তো চিম্পলি মই আপোনালোকক দেখাই দিছোঁ যে আছামৰ আণ্ডাৰত আপোনালোকে এপ্লাই নাও যিটো অপশ্যন আছে সেইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে যে ক'ত ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, কি পোষ্টৰ ভেকেঞ্চি আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে আধাৰ ছুপাৰভাইজাৰ অপাৰেটৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। লাষ্ট ডেট দিয়া হৈ আছে 7 নৱেম্বৰ। তো ইয়াতে আপোনালোকে চাব পাৰে যে আছামৰ ডিমা হাছাও, হাইলাকান্দি, আপোনালোকে চাব পাৰে যে কামৰূপ মেট্ৰ', কৰিমগঞ্জ, শিৱসাগৰত আপোনালোকৰ ভেকেঞ্চি আছে। তো ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে পাই যাব। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ শিক্ষাগত অৰ্হতা, আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনালোকৰ এজ লিমিট, সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ইয়াতে পাই যাব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰা যিটো অপশ্যন আছে, আপোনালোকে চিম্পলি এপ্লাই অপশ্যনত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এনেধৰণে আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে আপোনালোকে নটিফিকেশ্যনটো ভালদৰে চাই ল'ব, কোনটো ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ভেকেঞ্চি আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, যদি আপোনালোকে এলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। 10-12 ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। 5000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অল অভাৰ ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। তো আপোনালোকক সম্পূৰ্ণ তথ্যখিনি জনাই দিলোঁ, লগতে আপোনালোকক দেখাই দিলোঁ যে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব ভেকেঞ্চিৰ কাৰণে। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে। এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যন আপোনালোকে মোৰ হোৱাটছআপ গ্ৰুপত নাইবা ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পাই যাব, তাৰ পৰা চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে, যদিও ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।